আজি বিটিআৰ শান্তি চুক্তিৰ ৫ বছৰ সম্পূৰ্ণ হ'ল। আমি সকলোৱে জানো যে যোৱা ২০২০ চনৰ ২৭ জানুৱাৰীত আমাৰ এপছু আৰু NDAP ৪খন গোটৰ যি এটা শান্তি চুক্তি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ লগত হৈ গ'ল। তাৰপিছত আজি ২৭ জানুৱাৰী ২০২৫ আজি ৫ বছৰ সম্পূৰ্ণ হ'ল আৰু এই যোৱা ৫ বছৰত আমি এটা শান্তিপূৰ্ণ এটা মানে পৰিৱেশ পাবলৈ যিহেতু সক্ষম হৈছোঁ আৰু আমাৰ চৰকাৰখনৰ এটা শান্তিপূৰ্ণভাৱে এইখন অঞ্চলখন সঁচাকৈ এটা শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ ৰাখিবলৈ সক্ষম হৈছে আৰু সেইকাৰণে সেইখনক আমি উৎসৱ আকাৰে পালন কৰিব খুজিছোঁ আৰু লগতে শান্তিৰ বাৰ্তাটো আমি গোটেই ৰাইজক বিলাব খুজিছোঁ যাতে সকলোৰ তাত চুকে কোণে গোটেই বিটিআৰত শান্তিৰ বাৰ্তাটো যাতে গৈ পায় আৰু আপুনি যি কথা ক'ব আমি সেইটো বিশ্বাস কৰোঁ যে সেইটোৱে হয়। কোনোবাই যদি হিংসাৰ কথা কয়, কোনোবাই যদি হিংসাক প্ৰমোট কৰে তেনেহ'লে হিংসা বাঢ়ি থাকিব, কিন্তু আপুনি যদি শান্তিৰ বাৰ্তা যদি বিলাই যায়, শান্তিৰ কথা যদি কয়, শান্তিৰ বিষয়ে যদি আপুনি প্ৰমোট কৰে তেনেহ'লে শান্তিৰ সেই পৰিৱেশটো বিৰাজমান হৈ থাকিব বা শান্তিৰ পৰিৱেশটো ইয়াত জীয়াই থাকিব। এতিয়া যিহেতু ৫ বছৰ সম্পূৰ্ণ হ'ল, এতিয়া আমাৰ সন্মুখত প্ৰত্যাহ্বান আছে যে আমি কি ধৰণে এই শান্তিটোক গোটেই জীৱনৰ কাৰণে এটা ধুনীয়া পৰিৱেশ ৰাখিবলৈ সক্ষম হ'ব পাৰিম আৰু সেইকাৰণে এই শান্তিৰ বাৰ্তাটো বিলাবলৈ, শান্তিৰ যিটো এটা প্ৰমোট কৰিবলৈ, শান্তিক প্ৰমোট কৰিবলৈ আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই তেখেতে নিৰ্দেশ দিছে যে এটা পিচ বাইক ৰেলী হ'ব লাগে, এটা বাইকৰ সমদল হ'ব লাগে, শান্তিৰ সমদল, যাতে চুকে কোণে আমাৰ শান্তিৰ মানে বাৰ্তাটো যাতে গৈ পায় আৰু আজিৰ তাৰিখত বিশেষকৈ শান্তিৰ দূত হিচাপে যিটো মানে এটা পৰিচয় পাইছে আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই, কাৰণ তেখেতৰ নেতৃত্বতহে এইখন সম্ভৱ হৈছে আৰু এই ক্ষেত্ৰত তেখেতক আমি হৃদয়ৰ পৰা কোটি কোটি প্ৰণাম আৰু ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। তাৰ লগে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈও আমি অশেষ অশেষ ধন্যবাদ, কোটি কোটি ধন্যবাদ আমি তেখেতসকলক প্ৰেৰণ কৰিব খুজিছোঁ, দিব খুজিছোঁ, কাৰণ তেখেতসকলৰ আশীৰ্বাদতহে এইখন সম্ভৱ হৈ উঠিছে আৰু সেইকাৰণে আজি বিশেষকৈ ইয়াত বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ আমি শান্তিত থাকিব পাৰিছোঁ আৰু সেইকাৰণে আজিৰ শান্তিৰ সমদলত সকলোকে আহ্বান জনোৱা হৈছে। ইয়াত আমাৰ UPPL BJP দলৰ পৰা আৰম্ভ কৰি সকলো আমাৰ কাৰ্যকৰ্তাসকল আছে আৰু সাধাৰণ ৰাইজকো আমি আহ্বান জনাইছোঁ এই পিচ বাইক ৰেলীত আৰু এইটো আমি ভাবোঁ যে নিশ্চিতভাৱে এইখনৰ পৰা এটা ভাল বাৰ্তা সকলো ৰাইজৰ তাত গৈ পাব। এতিয়া বাইক ৰেলী আমাৰ ইয়াত ঠাকুৰপুৰ যিটো ডিঙিঙা আমাৰ খেলপথাৰ আছে ইয়াৰ পৰা আৰম্ভ হৈ আমি দুটা গ্ৰুপ লৈছোঁ। এটা গ্ৰুপে শ্ৰীৰামপুৰ হৈ চিমলটাপু হৈ মানে আপোনাৰ অমৰাবিল হৈ হাওৰিয়াপেট তাতে লৈকে যাব আৰু এটা টিম আমাৰ ইফালে চান্তাল কলনী এইটো পাৰ্টটো কাভাৰ কৰি তেলিপাৰা হৈ আমি ইফালেদি আকৌ হাওৰিয়াপেটত মিলিত হ'ম। মিলিত হৈ আমি একেলগত চাপকাটাত যাম, তাতে সকলোৰে মানে তাতে সমাবেত হৈ আমি প্ৰগ্ৰাম কাৰ্যসূচীখন তাতে অন্ত কৰিম।